বৰ্তমান মই অৰুণাচলৰ এটা বিশেষ স্থানত আছোঁ। আচলতে এই স্থানটোত আমাৰ ভাৰতীয় বীৰ সেনা জোৱান সুবেদাৰ যোগেন্দ্ৰ সিঙৰ প্ৰতিমূৰ্তি ৰাখি এটা মন্দিৰ বনোৱা হৈছে বন্ধুসকল। যিহেতুকে সুবেদাৰ যোগেন্দ্ৰ সিঙৰ 1962 চনত যেতিয়া ভাৰত আৰু চীনৰ যুদ্ধ হৈছিল আৰু সেই যুদ্ধত আচলতে সুবেদাৰ যোগেন্দ্ৰ সিঙৰ আচলতে মৃত্যু হৈছিল বুমলা পাছত। আচলতে তাৰে স্মৃতিতে আচলতে তেখেতৰ বাবে এটা মন্দিৰ ইয়াতে নিৰ্মাণ কৰা হৈছে। আপোনালোকক সকলো দেখুৱাৰ চেষ্টা কৰিম। মন্দিৰটোৰ চৌহদটো মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰিম। আপোনালোকে মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বন্ধুসকল দেখা পাইছেনে বৰফ কিমান বৰফ। আমি যেতিয়া বুমলা পাছৰ যেতিয়া একদম বৰ্ডাৰলৈ গৈছিলোঁ তেতিয়া আচলতে সেনা জোৱান এজনে কৈছিল যে সুবেদাৰ যোগেন্দ্ৰ সিঙৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া আচলতে খাদ্যৰ অভাৱ আছিল, কাপোৰৰ অভাৱ আছিল। আচলতে তেতিয়া পৰিস্থিতি একদম বেয়া আছিল। বৰ্তমান পৰিস্থিতি চাওকচোন কেনেকুৱা বৰফ আৰু সেইটো সময়ত কিমান বৰফ আছিল। আৰু ঠিক তেনেকৈ আচলতে যেতিয়া চীনা সৈন্যবিলাক আচলতে যেতিয়া এইফালে আহিছিল, অৰুণাচলৰ ফালে আহিছিল আৰু ঠিক তেনেকৈ আহি আচলতে ভাৰত এনেকৈ আক্ৰমণ কৰিছিল আৰু সুবেদাৰ যোগেন্দ্ৰ সিঙৰ নেতৃত্বতে আচলতে সেই যুদ্ধখন হৈছিল। আৰু সুবেদাৰ যোগেন্দ্ৰ সিঙক আচলতে চীনা সৈন্যসকলে আচলতে বন্দী কৰি ৰাখিছিল যাতে আমাৰ ভাৰতৰ চোৰাংচোৱাবিলাক আচলতে যাতে জানিব পাৰে। কিন্তু সুবেদাৰ যোগেন্দ্ৰ সিঙে কোনো কথাই নকলে আৰু ঠিক তেনেকৈ আচলতে তেখেতে প্ৰাণ ত্যাগ দিয়ে আৰু তাৰে স্মৃতিতে আচলতে এই মন্দিৰটো বনোৱা হৈছে। তো আপোনালোকে যদি অৰুণাচল আহে, বুমলা পাছ আহে, নিশ্চয় এই মন্দিৰটোত এবাৰ সোমাব। কিবা এটা ভাল লাগিব, নিজকে এনেকুৱা এটা ফিল কৰিব, কি ক'ম আৰু বন্ধুসকল, নিজকে এটা বহুত ভাগ্যৱান বুলি অনুভৱ কৰিছোঁ যাতে এই স্থানত যে মই উপস্থিত হ'ব পাৰিছোঁ। তো বন্ধুসকল, তো এতিয়া আমি মন্দিৰটো চালোঁ, আপোনালোকে চালে। এতিয়া আমি ঘৰমুৱাকৈ যাই আছোঁ বন্ধুসকল। আৰু এটা কথা কৈ দিওঁ শেষত, যদি আপোনালোকে বুমলা পাছ আহে একেবাৰে ৰাতিপুৱা আহিব, 4-5টামান বজাতে যাতে ওলাই আহিব পাৰে টাৱাঙৰ পৰা, তেতিয়া ভাল হয়। আৰু আমাৰ আহাত দেৰি হৈ গৈছিল 11টামান বজাত, যাৰ ফলত নেকি পূৰা বৰফ আৰু আমি চীনৰ ঘৰবিলাক আচলতে দেখা পোৱা নাছিলোঁ কুঁৱলীৰ কাৰণে। তো আপোনালোকে আহিলে অলপ সোনকালে আহিব, 5টামান বজাতে ওলাই আহিব টাৱাঙৰ পৰা, তেতিয়া আচলতে গোটেইবোৰ বস্তু আচলতে দেখা পোৱা যায় বুলি ড্ৰাইভাৰজনে কৈছে আৰু বন্ধুসকল। Just prove this story.